চাওক আমাৰ যি সময়ত জুবিন গাৰ্গ ডাঙৰীয়াৰ বা জুবিনৰ মৃত্যুৰ পিছত আমি SIT গঠন কৰিছিলোঁ, কিন্তু আমাৰ ৰাজ্যৰ কেইবাজনো ব্যক্তিয়ে আৰু ৰাজনৈতিক দলে আমাক হেঁচা দি আছিল যে অসম পুলিচে ছিংগাপুৰত গৈ তদন্ত কৰিব লাগে। আজি যদি আমি ছিংগাপুৰৰ ওপৰত ফ'কাছ কৰিলোহেঁতেন, আজি দিনটোতে জুবিন গাৰ্গৰ হত্যাৰ তদন্ত শেষ হৈ গ'লহেঁতেন। আজি গধূলিয়ে আমি সকলোকে মুকলি কৰি দিব লাগিলহেঁতেন। অসম চৰকাৰে প্ৰথমৰ পৰাই দৃঢ় স্থিতি লৈছিলে যে ছিংগাপুৰৰ লগত আমাৰ সম্পৰ্ক নাই, কাৰণ হত্যাৰ যিটো ষড়যন্ত্ৰ সেইটো অসমত হৈছিলে, সেইকাৰণে অসম পুলিচে নিজাকৈ তদন্ত কৰিব। অসমৰ পৰা প্ৰকাশিত বাতৰি কাকত, টিভি বা ফেচবুক, ছ'চিয়েল মিডিয়াত মোক বহুত গালিগালাজ কৰা হৈছিল যে ছিংগাপুৰত কিয় নাযায়। মই এটা ষ্টেণ্ড লৈছিলোঁ যে ছিংগাপুৰ পুলিচতকৈ অসম পুলিচে এই হত্যাৰ তদন্তটো ভাল কৰি কৰিব পাৰিব। আৰু আজি অসম পুলিচৰ তদন্ত ভাল হোৱাৰ কাৰণে ছেপ্টেম্বৰৰ ক'ব গ'লে অক্টোবৰৰ 1 তাৰিখৰ পৰা আজিলৈকে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা কোনেও জামিন পোৱা নাই। আজি আকৌ এবাৰ প্ৰমাণ হ'ল যে জুবিনক লৈ বিজেপিয়ে ৰাজনীতি নকৰে, বিজেপিয়ে জুবিনক সঁচাকৈয়ে ন্যায় দিবৰ কাৰণে প্ৰচেষ্টা কৰিছে আৰু আমি এই চেষ্টাত আমি সফল হ'ম। যিবিলাকে বাৰে বাৰে ছিংগাপুৰ যাব লাগে, আজি মই ভাবোঁ যে তেওঁলোকৰ চকু মেল খাব যে আচলতে আমাৰ তদন্ত প্ৰক্ৰিয়াটো তেওঁলোকে ব্যাহত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু অসম পুলিচক ছিংগাপুৰৰ ফালে পোনাই দিছিলে যাতে আমি জুবিনক ন্যায় প্ৰদান কৰিব নোৱাৰোঁ। আজি আপোনালোকে মনত ভাবক, অসম পুলিচে যদি ছিংগাপুৰ কৰি থাকিলেহেঁতেন, আজি আমাৰ কি অৱস্থা হ'লহেঁতেন? কোনোবা চৰকাৰে ন্যায় দিয়ে নেকি? ন্যায় কোনে দিয়ে? ন্যায়টো আমিতো দিলোৱে, আমিতো কোৰ্টত চাৰ্জশ্বিট দিয়ে দিলোঁ। চৰকাৰে চাৰ্জশ্বিট দিব পাৰে না। চৰকাৰৰ ন্যায় দিয়াত চৰকাৰৰ দায়িত্ব আমিতো পালন কৰিলোঁ। তেওঁ ন্যায় কেনেকৈ দিব? তেওঁ জাজৰ কাৰণে ইলেকশ্যন খেলিছে নে চৰকাৰ বনোৱাৰ কাৰণে? এবাৰ সাংবাদিকসকলে তেওঁক সুধিব যে আপুনি ন্যায়টো কেনেকৈ দিব, মোক বুজাই দিয়ক। যে মুখ্যমন্ত্ৰী এজনে কেনেকৈ ন্যায় দিব পাৰে, আমাক চিম্পুল ভাষাত বুজাই দিয়ক। মুখ্যমন্ত্ৰীয়ে কাৰোবাক ফাঁচীৰ অৰ্ডাৰ দিব পাৰে, মুখ্যমন্ত্ৰীয়ে কাৰোবাক জেল দিব পাৰে। তাৰমানে আজি কংগ্ৰেছে কি কৈছে যে আমাৰ হাইকোৰ্টৰ ওপৰত আস্থা নাই, আমাৰ জাজৰ ওপৰত আস্থা নাই, আমি নিজে ন্যায় দিম। এইটো কেনেকৈ ন্যায় দিয়ে? তেনেকৈ যদি ন্যায় দিব পাৰিলেহেঁতেন, মোৰ লিষ্টত কিমান আছে মই ন্যায় দিয়ে দিলোঁহেঁতেন। আমিতো ন্যায় তেনেকৈ দিব নোৱাৰোঁ। ন্যায় যদি মুখ্যমন্ত্ৰীয়ে ন্যায় দিব পাৰিলেহেঁতেন, যাকে বেয়া পায় তাকে ন্যায় দি দিলেহেঁতেন। আমাৰ গণতন্ত্ৰত ন্যায় দিয়াৰ অধিকাৰ অকল জাজৰ আছে। সেইকাৰণে তেওঁলোকে ইলেকশ্যনত এই দুখদায়ক ঘটনাটোক লৈ ৰাজনীতি কৰিব নালাগে, আৰু সেইকাৰণে আমি ইলেকশ্যনত এই কথাটোৰ পৰা আমি দূৰত আছোঁ।